Sweet Amar. বন্ধুসকল এতিয়া আমি আহি উপস্থিত হলো হি হাজো হয়গ্ৰীব মাধৱ মন্দিৰ এতিয়া আজি আমি হাজোলৈ আহিছো আৰু এতিয়া দেখিব ইয়াতে এটা ডাঙৰ পুখুৰী আছে দেখিছে ইয়াতে সোলাৰ সিস্টেম লগোৱা আছে ইয়াৰ পৰা কাৰেন্ট যায় সম্ভৱ মানে সোলাৰৰ যেটো ব্যৱহাৰ হয় আৰু ইয়াতে সোলাৰৰ প্লেট লগাই থৈছে আৰু এইফালে এটা ডাঙৰ ধুনীয়া পুখুৰী আৰু এতিয়া আমি ওপৰলৈ খুজকাঢ়ি যাব লাগিব খালি ভৰিৰে যাব লাগিব এটা ডাঙৰ কাছ আছে মই দেখাম এটা আপোনালোকক এটা ডাঙৰ কাছ বন্ধুসকল এতিয়া এয়া হৈছে হাজোৰ হয়গ্ৰীব মাধৱ মন্দিৰ দেখিছে কিমান ওখকে আছে খোজকাঢ়ি যাব লাগিব ওপৰলৈ তাকে দা কেনেকুৱা লাগিছে আমাৰ লগত ইয়াত আহিয়ে থাকে লোকেল ল'ৰা ভাল লাগিছে ন ভাল লাগিছে খালি এতিয়া অকণমান যাব লাগিব ওপৰলৈ অকণমানতো কষ্ট হ'ব আৰু উপায় নাই আৰু ব'লক ওপৰত কি আছে আমি চামগৈ এয়া হয়গ্ৰীব মাধৱ মন্দিৰৰ ভিতৰৰ ভাগ দেখিছে আমি অকণমান ওপৰলৈ ভিতৰলৈ যাবলৈ চেষ্টা কৰিম ইয়াতে সকলোৱে তুলসী মালা পিন্ধে তুলসী মালা নেকি আৰু তাৰ লগতে এয়া ধুনীয়া ধুনীয়া নাৰ্জী ফুলৰ মালা পিন্ধিছে আৰু ভিতৰলৈ অকণমান দেখুৱাবলৈ চেষ্টা কৰিম ভিতৰৰ ফালে হয়তো মূৰ্তি আছে নেকি সম্ভৱ অঁ ঠিক আছে এয়া ভিতৰৰ ভাগ হয়গ্ৰীব মাধৱ মন্দিৰৰ ওপৰৰ পৰা দেখিছে হাজোৰ বহুতখিনি জেগাৰ ইয়াৰ পৰা আমি চাব পাৰিম দেখিছে এয়া মই বাহিৰৰ পৰা দেখুৱাইছোঁ মন্দিৰৰ দৃশ্যাংশ ঠিক আছে আমি ইয়াৰে যিজন মুখ্য পুৰোহিত তেখেতক লগ কৰিব বিচাৰিম এতিয়া তেওঁৰ পৰা দুটা কথা জানিব বিচাৰিম মন্দিৰৰ বিষয়ে মন্দিৰৰ তাৎপৰ্যৰ বিষয়ে তেওঁ দুআষাৰ আমাক শুনাব গতিকে তেখেতক লগ কৰিবলৈ এতিয়া আমি আহি আছোঁ ডাঙৰীয়াৰ লগত মই উপস্থিত আছোঁ তেওঁ সেই মন্দিৰৰ মুখ্য পৰিচালক গতিকে তেওঁৰ পৰা আমি জানিব বিচাৰিম মন্দিৰৰ বিষয়ে তেওঁ এতিয়া আমাক জনাব দেখাই এইটো হাজোৰ হয়গ্ৰীব মাধৱ মন্দিৰ কৃষ্ণ মন্দিৰৰ প্ৰতিষ্ঠা বহুত পুৰণা মন্দিৰ বহুত দিনৰ পৰা চলি আহি আছে ইয়াত তলত বিষ্ণুপুষ্কৰ আছে বিষ্ণুপুষ্কৰ ভৰিহাত ধুই পৰিচ্ছন্ন কাৰণে ওপৰত উঠি আহিব লাগে মালা চাকি দিয়া আনে পশ্চিম ভাগত ঘূৰাব লাগে গৈ এবাৰ পৰিচ্ছন্ন কৰি ভিতৰত সোমাব লাগে এইটো নিয়ম সেইমতে ইয়াত ভিতৰত 5টা বিগ্ৰহ আছে 5টা বিগ্ৰহত মূলজনে শ্ৰী হয়গ্ৰীব মাধৱ তাতে দ্বিতীয় জগন্নাথ বুলি কোৱা হয় জগন্নাথৰ এটা অংশ আছে দ্বিতীয় জগন্নাথ বুলি কোৱা হয় তাৰ কাষত গুৰুপক্ষ শ্ৰীকৃষ্ণ মহান গুৰুপক্ষ আছে উত্তৰ পাছে মাধৱ শ্ৰীকৃষ্ণ আৰু তেওঁ চলন্ত মাধৱ আৰু কাষত বাসুদেৱ আছে এই 5টা বিগ্ৰহ ভিতৰত আছে তাৰপৰা তাত মালা ফুল তুলসী এইবিলাক দান হয় বিশেষকৈ জালমালা দিয়াটো এটা পুৰণা প্ৰচেছ চলি আহিছে প্ৰভু জালমালা পৰিধান কৰে বগা বস্ত্ৰ পৰিধান কৰে আৰু আমাৰ ৰাতিপুৱা 6 বজাত স্নান হয় 8 বজাত পূজা হয় অষ্টটো সতৰণ হিচাপ পাতি দিলে হোম হয় তাৰোপৰি 2 বজাত অন্নভোগ হয় আৰু 4 বজাত গধূলি 7 বজাত পুৰি পিঠাৰ ভোগ বা ৰুটি ৰাস বুলি কোৱা হয় সেই সময়ত আমি দৈনিক তেনেকৈ পূজা কৰি থাকোঁ দৈনিক ইয়াত প্ৰদক্ষিণা সম্পদত লক্ষীক প্ৰণাম কৰি ভিতৰত সোমাই মাল্যদান কৰিব লাগে সেইটো পুৰণা নিয়ম চলি আহি আছে তাৰোপৰি আমাৰ এইটো মন্দিৰটো মণিকূট টিলাৰ ওপৰত অৱস্থিত বহু পুৰণা মন্দিৰ বুলি জনাজাত আৰু ইয়াত আমাৰ বিশেষ পূজা নহয় দৈনিক যি পূজা হয় কিন্তু জন্মাষ্টমীটো পালা যায় প্ৰত্যেক বছৰে জন্মাষ্টমী পালা যায় তাৰোপৰি আমাৰ দৌল পূজা হয় দুটা প্ৰথম দৌলটোৰ 15 দিন পিছত আৰু এটা দৌল হয় আমাৰ ইয়াতে এই দৌল ক'তো নহয় ইয়াতে এই দৌল দুটা প্ৰচেছ মানে চলি থাকে আৰু বিশেষ পূজা ইয়াতে নহয় এই মৰ্মে মাধৱ মন্দিৰত চলি আছে আৰু তাৰোপৰি ইয়াৰ কমিটিৰ
এজন মূলজনে তেওঁ নলয় আৰু কমিটি 5জন আছে, 5জনৰ কমিটি চলি থাকে। তাৰোপৰি আমাৰ এই মন্দিৰটোৰ লগত এজন দলৰৰ লগত মাধৱ, কেদাৰ, গণেশ, কামেশ্বৰ, কমলেশ্বৰ 5খন দেৱালয় আছে। তাৰোপৰি কাষতে কমক্কা এইফালে মুছলমান তীৰ্থস্থানো ইয়াত অৱস্থিত। সেইমৰ্মে আজি বহুত পুৰণা মন্দিৰ চাই সেইমৰ্মে এইটো মানে এই কি বুলি কয় তীৰ্থস্থান হিচাপে বিভিন্ন মানুহ আহি থাকে আৰু প্ৰত্যেক বছৰে ইয়াৰ পৰা বাহিৰৰ পৰা আহে মানে সেইবিলাক সেইমতে দৰ্শন হৈ থাকে। আপুনি কিমান বছৰৰ পৰা ইয়াত জড়িত হৈ? মই এতিয়া 2002 চনৰ পৰা আছোঁ, এতিয়ালৈ প্ৰায় 10 বছৰ হ'ল। ঘৰৰ ওচৰতে নে ইয়াতে থাকিলে? মোৰ 5 কিলোমিটাৰ দূৰত ইয়াতে থকা মেলা ইয়াতে আছে, সুবিধা আছে, সুবিধা আছে। আমাৰ কাম থাকে ৰাতিপুৱা 6 বজাত স্নান হয় আৰু 8 বজাত উপচাৰ পূজা হয় আৰু 2 বজাত অন্নভোগ হয়, গধূলি 7 বজাত পুৰীতি কৰা হয়, ৰাতি 9টাত অন্নভোগ যিটো অন্নভোগটোৰ বিষয়ে নিৰামিষ আৰু যিমান ৰাইজ আহে নহয়, ইমান ৰাইজ আহে তেনেকৈ নহয়। এইটো আমাৰ আমাৰ কমিটিৰ ফালৰ পৰা সদায় ভোগ চলি থাকে। তাৰোপৰি কোনোবাই ইচ্ছাকৃত হিচাপে যোনে যোনে যোগদান কৰে সেই দানমতে আহে আৰু সেইমতে মানুহ জমা দিয়ে আৰু সেইবিলাক ৰাখি ভোগ বিতৰণ কৰি ভোগ খুৱাই ভোগ দিয়াৰ ভোগ খুৱাই পাব্লিকে পায়। ঠিক তেনেমতে চলি আহি আছে। ইয়াত প্ৰায় দৈনিক 1000-1200 ওপৰত বহুত মানুহ হয়। নৱেম্বৰ মাহত, কাতি মাহত যথেষ্ট মানুহ সময় ধন্যবাদ জনাইছোঁ। তেওঁ আমাক ইমান মূল্যৱান সময়কণ দিলে তেখেতৰ আৰু আমাৰ এই হয়গ্ৰীৱ মাধৱ মন্দিৰৰ বিষয়ে বহুতখিনি কথা আমাক জনালে আৰু তেখেতক পুনৰবাৰ ধন্যবাদ জনাইছোঁ। এতিয়া আকৌ আমি নামিব লাগিব। দেখিছে কিমান গৰা, এইটো কিমান ওখ। এতিয়া আমি আকৌ নামি আহি আছোঁ। বন্ধুসকল, এতিয়া আমি আহিলোঁ কেদাৰ মন্দিৰলৈ। দেখিছে সাজোতে আছে। হয়, ওলাইছোঁ আহক। ওচৰে পাঁজৰে জেগাবিলাক দেখাইছোঁ। বৰ ধুনীয়া জেগাত আছে, পূৰা প্ৰাকৃতিক পৰিৱেশৰ মাজত। দেখিছে ওপৰৰ ফালে গছ গছনি কি ধুনীয়াকৈ পাহাৰৰ মাজত আছে এইভাগ মন্দিৰ। দেখিছে সকলো ফালে কেৱল পাহাৰেই পাহাৰ, গছেই গছ। আৰু জোতা চেণ্ডেল ইয়াত পিন্ধি ওপৰলৈ যাবলৈ নিদিয়ে। আমি জোতা চেণ্ডেল ইয়াতে খুলি ৰাখি দিম। ৰাকেশ দা বলক যাওঁ ওপৰত। চেণ্ডেলটো ক'ত? চেণ্ডেল বাইকতে ৰাখি থৈ গৈছে। চেণ্ডেলটো আমি বাইকতে থৈ যাওঁ, দোকানৰ চাইডে থৈ যাওঁ। বন্ধুসকল দেখিছে ইয়াতে বলি বিধানৰ প্ৰথা কিছুমান চলে আৰু ইয়াতো হৈছে বলিশাল। আৰু আমি এতিয়া ভিতৰলৈ যাবলৈ চেষ্টা কৰিম। দেখিছে এইফালে কলগছ, কলৰ থোকৰ সতে আনি লগাই থৈছে। সম্ভৱ কিবা পূজা হৈছিলে ইয়াত, বিশেষ নাজানো বাৰু। দেখিছে জয় শ্ৰী জয় দুৰ্গা দেৱী, দেৱী পূজা কৰা হয় ইয়াতে। দেখিছে এয়া কেদাৰ মন্দিৰৰ ভিতৰৰ ভাগ। আৰু সেইফালে সম্ভৱ আচল কেদাৰ মন্দিৰ ভাগ আছে নেকি? সেইটো মেইন মন্দিৰ হয় ইয়াতে। বিভিন্ন মানুহ আহিছে ইয়ালৈ। আহিছে এইফালে দৌলৰ নিচিনাকৈ আছে এইভাগ ওপৰলৈ শিৱ মন্দিৰ। আমি এইফালেদি যাম, আগফালেদি দেখুৱাবলৈ চেষ্টা কৰিম। প্ৰৱেশ দুৱাৰ, ভিতৰৰ ফালে অকণমান আন্ধাৰ, হয়তো ভিতৰলৈ মোবাইল নিবলৈ নিদিবও পাৰে। কৃষ্ণ, চেষ্টা কৰিছোঁ ভিতৰলৈ সোমাবলৈ। দেখিছে আমাৰ টিলিঙা হয়। দেখিছে ভিতৰতে ভগৱান শিৱ মূৰ্তি আছে। গতিকে ভিতৰত বিভিন্নজনে সেৱা কৰিছে। পূজা কৰিবৰ বাবে তেওঁলোকে ফুল আনিছে, মালা আনিছে, কিবাকিবি আনিছে। গতিকে আৰু ভিতৰলৈ আমি হয়তো কেমেৰা দেখিব নোৱাৰিম, অসুবিধা হ'ব পাৰে।
দেখিছে আৰু এই মন্দিৰৰ পিছফালে দেখিছে শ্ৰী শ্ৰী কমলেশ্বৰ মন্দিৰ বুলি আৰু এভাগ মন্দিৰ আছে আৰু কিনাৰত এটা ডাঙৰ পুখুৰী আছে ইয়াতে ৰাজহাঁহ দেখিছোঁ ডাঙৰ ডাঙৰ ইয়াত দেখিছে ৰাজহাঁহ আছে ডাঙৰ ডাঙৰ আৰু বাকী আমি আপোনালোকক দেখুৱাম ইয়াৰ পৰা এতিয়া বিশেষ সময় আমি নকৰোঁ ইয়াৰ পৰা আমি ওলাই যাম এতিয়া ইয়াতে এতিয়া আমি বেছি সময় নকৰোঁ ইয়াৰ পৰা এতিয়া ওলাই যাম আৰু ওলাই গৈ পেলাই আমি ক'ত যাম এতিয়া পুৱামক্কা এতিয়া আমি গৈ আছোঁ পুৱামক্কালৈ ঠিক আছে আৰু ইয়াতে সম্ভৱ ভীমে ভাত খোৱা চৰু আছিলে বুলি কোৱা হয় কিমান দূৰ সঁচা নাজানো যদি আপোনালোকে জানে তেনেহ'লে কমেণ্ট কৰি জনাবচোন কমেণ্ট ছেকশ্যনত বন্ধুসকল এতিয়া আমি আহিলোঁ পুৱামক্কালৈ আৰু পুৱামক্কাৰ বিষয়ে আপোনালোকে জানেই যে মক্কাৰ পৰা এপোৱা মাটি আনি পেলাই ইয়াত যি মন্দিৰ নহয় একচুৱেলি মছজিদ হয় এই মছজিদ নিৰ্মাণ কৰিছিলে সেইবাবে ইয়াৰ নামটো কোৱা হৈছে পুৱামক্কা বুলি এপোৱা মাটি আনি পেলাই বুজি পাইছে আৰু এইফালে বিভিন্ন দোকান আছে এয়া দেখিছে ধুনীয়া ধুনীয়া দোকান আছে ইয়াতে আৰু এতিয়া আমি ওপৰলৈ যাম ওপৰত গৈ আপোনালোকক দেখুৱামগৈ ঠিক আছে হাজোৰ যি পঞ্চতীৰ্থ তাৰে এইখনো হয় সকলোৱে ইয়ালৈকো আহে বিভিন্ন জেগাসমূহ ঘূৰি মেলি দেখিছে বিভিন্ন ধুনীয়া ধুনীয়া বস্তু আছে পিঠা আছে আমি পিঠা খাম পিঠা কিনিম তাৰপিছতে এইটো পিঠা আছে বিভিন্ন আছে বস্তু দোকানত বিভিন্ন বস্তু আছে পুৱামক্কাৰ ফটো আছে দোকানৰ পৰা নিব পৰাকৈ দেখাই যাম এতিয়া আপোনালোকক এইফালৰ পৰা এয়া হৈছে পুৱামক্কা দৰগাহ শ্বৰীফ হাজো কামৰূপ অসম দেখিছে এতিয়া যিহেতু ৰমজান মাহ চলি আছে আৰু তেওঁলোকৰ আজি দোকানবিলাক অলপ কমকৈ খোলা আছে বিকজ কালি ৰাতি তেওঁলোকক সম্পূৰ্ণ হেনো ৰাতি নামাজ পঢ়িছিলে আৰু সেইবাবে অকণমান অসুবিধা হ'ল তেওঁলোকে এতিয়া দোকান চোকান খুলিবৰ বাবে আৰু ৰমজান মাহ বুলি ক'লে তেওঁলোকে দিনত একো নাখায় পানী এটুপিও নাখায় আৰু সন্ধিয়া নামাজ পঢ়াৰ পিছতহে তেওঁলোকে পানী টুপি খায় গতিকে পানী বুলিয়ে নহয় তেওঁলোকে ফল মূল যি খাব পাৰে আৰু সেইখিনি খায় সেয়েহে ইয়াত আজি কম মানুহ টুৰিষ্টবিলাক কম আছে কম আহিছে আজি দূৰৰ পৰা কিন্তু বৰ ধুনীয়া বতাহ মাৰিছে দেখিছে যি গৰম পৰিছে এই গৰমৰ কাৰণে ভাল লাগিছে আৰু বতাহটো একদম নিতান্তই প্ৰয়োজনীয় হৈ পৰিছে মুছাফিৰ খানা গেষ্ট হাউচ বুজিছে দুইটা ভাষাতে লিখি থৈছে এতিয়া বুজিবহে লাগে বাকী আমি আহিলোঁ এতিয়া পুৱামক্কা চালোঁ চাই বৰ বিশেষ সময় নকৰোঁ ইয়াতে আমি লাহেকৈ ওলাই যাওঁগৈ কাৰণ আমাৰ 3:30 বজাৰ পৰা আকৌ বিহু কৰ্মশালা আৰম্ভ হ'ব গতিকে সময়ত গৈ পাবগৈ লাগিব নহ'লে সকলো ছাত্ৰ ছাত্ৰী আহি যিহেতু এনেই অপব্যয় কৰিব নিজৰ সময়খিনিও আমাৰো যদি আমি সময়ত নাযাওঁ তেতিয়া বেয়া হ'ব কথাটো গতিকে লাহেকৈ ওলাই যাওঁ ঠিক আছে ধন্যবাদ সকলোৱে চাব ভিডিঅ'টো লাইক শ্বেয়াৰ কমেণ্ট ছাবস্ক্ৰাইব যিমান যি পাৰে চব কৰি দিব কাৰণ এনেকৈ ঘূৰি ফুৰিলে আজিৰ পৰা আপোনালোককো 2-4 জেগা দেখাই থাকিবলৈ চেষ্টা কৰিম ভাল পাব আপুনিও ঘৰত থাকি সকলো জেগা চাই থাকিব পাৰিব থেংক ইউ